সঁচাকৈ বাৰু ব্ৰকলিয়ে কেঞ্চাৰৰ আশংকা হ্ৰাস কৰিব পাৰে নেকি? নাইবা ব্ৰকলিয়ে বাৰু কেঞ্চাৰৰ আশংকা বঢ়াই তোলে নেকি? এই সন্দৰ্ভত কি কয় গৱেষণাই? বলক আজিৰ ভিডিঅ'টিৰ জৰিয়তে সেই সন্দৰ্ভত কিছু কথা আলোচনা কৰোঁ। যিহেতু বৰ্তমান সময়ত ব্ৰকলিয়ে বজাৰ ভৰি পৰিছে আৰু হয়তো আপোনাৰো এটা প্ৰিয় খাদ্য হ'ব পাৰে ব্ৰকলি। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে ব্ৰকলিৰ বিষয়ে কেইটামান কথা আপোনালোকক জনাব বিচাৰিছোঁ তথা কিনো কৰিছে গৱেষণাই সেই সন্দৰ্ভত কিছু কথা জনাব বিচাৰিছোঁ। গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, কাৰণ এই ভিডিঅ'টো আপোনাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। কেঞ্চাৰ হৈছে এনে এক মাৰাত্মক ৰোগ যাৰ ফলস্বৰূপে প্ৰত্যেক বছৰে লাখ লাখ লোকৰ মৃত্যু হয়। তেনে পৰিস্থিতিত সোনকালে আৰোগ্য লাভৰ কাৰণে কেৱল ঔষধেই নহয়, বৰঞ্চ স্বাস্থ্যসন্মত খাদ্যৰো খুবেই প্ৰয়োজন। তেনে ক্ষেত্ৰত ব্ৰকলিয়ে যথেষ্ট সহায় কৰিব আপোনাক। কিন্তু আপুনি সেই সন্দৰ্ভত জানিব লাগিব যে আপুনি ব্ৰকলি হওক নাইবা আন কিছুমান খাদ্য কেনেকৈ গ্ৰহণ কৰা উচিত। কৰ্কট ৰোগ হৈছে এনে এক মাৰাত্মক ৰোগ যাৰ ফলস্বৰূপে প্ৰত্যেক বছৰে বহু লোকৰ মৃত্যু হয়। WHOৰ প্ৰতিবেদন অনুসৰি বিশ্বৰ প্ৰতি ৬ষ্ঠ মৃত্যুৰ কাৰণ হৈছে কৰ্কট ৰোগ। তেনে পৰিস্থিতিত প্ৰতিৰোধ আৰু আৰোগ্য লাভৰ কাৰণে প্ৰয়োজনীয় ব্যৱস্থাসমূহ জনাটো আপোনাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ। যদিও কেঞ্চাৰ টিউমাৰ দূৰ কৰিবলৈ কেমোথেৰাপি নাইবা ৰেডিঅ'থেৰাপিৰ দৰে চিকিৎসাৰ প্ৰয়োজন হয়, তথাপিও কেতিয়াবা ইয়াৰ পিছতো টিউমাৰ কিন্তু বিয়পি থাকে। এনে পৰিস্থিতিত বহু গৱেষণাত ইয়াৰ দ্ৰুতভাৱে আৰোগ্য লাভৰ কাৰণে খাদ্যাভ্যাস প্ৰয়োজনীয় বুলি কোৱা হৈছে। তেনে পৰিস্থিতিত ইয়াত আমি আপোনালোকক এনে এবিধ খাদ্যৰ বিষয়ে ক'বলৈ ওলাইছোঁ যিয়ে হয়তো ৭৫% টিউমাৰ আঁতৰোৱাত সহায়ক হ'ব বুলি প্ৰমাণিত হ'ব পাৰে। এই লক্ষণৰ দ্বাৰা আপোনালোকে জানক যে কেঞ্চাৰৰ গোটৰ গঠন হৈছে নে নাই। আক্ৰান্ত অংগসমূহৰ ওপৰত নিৰ্ভৰ কৰি কেঞ্চাৰৰ লক্ষণ বেলেগ বেলেগ হ'ব পাৰে। কিন্তু কিছুমান লক্ষণ সাধাৰণতে সকলো ধৰণৰ কেঞ্চাৰতে দেখা যায়। তাৰ ভিতৰত হৈছে মলমূত্ৰ ত্যাগৰ অভ্যাসৰ পৰিৱৰ্তন, সোনকালে ভাল নোহোৱা ঘাঁ তথা ৰক্তক্ষৰণ নাইবা স্ৰাৱ, গোট গঠন তথা বদ হজম, গিলিবলৈ অসুবিধা হোৱা, উফি নাইবা তিলৰ ৰং আৰু আকৃতিৰ পৰিৱৰ্তন তথা ধাৰাবাহিক কাহ নাইবা মাত বহা অন্তৰ্ভুক্ত। এই পাচলিবিধ কৰ্কট ৰোগৰ ক্ষেত্ৰত কোনো ঔষধতকৈ কিন্তু কম নহয়। এইখিনিতে আপোনালোকক জনাব বিচাৰিছোঁ যে ভিডিঅ'টিৰ শেষ ভাগলৈ যোৱাৰ আগতে যদিহে এতিয়াও ভিডিঅ'টি চাই আছে আৰু ভিডিঅ'টো লাইক কৰা নাই, তেনেহ'লে নিশ্চয়কৈ এটা লাইক কৰিব আৰু আপোনাৰ বন্ধুবৰ্গৰ লগত নিশ্চয়কৈ শ্বেয়াৰ কৰিব। NCBIৰ প্ৰতিবেদন অনুসৰি কৰ্কট ৰোগত ব্ৰকলি খোৱাটো খুবেই উপকাৰী। ইয়াৰ দ্বাৰা টিউমাৰৰ বৃদ্ধিৰ ৭৫% হ্ৰাস কৰিব পৰা যায় তথা ব্ৰকলিত ছালফৰাফেন নামৰ ফাইটোকেমিকেল থাকে আৰু যিয়ে কেঞ্চাৰ কোষৰ গঠনত খুব বেছি বাধা দিয়ে। ব্ৰকলি খোৱাৰ অন্যান্য উপকাৰিতা আছে। তাৰ ভিতৰত হৈছে খাদ্যত যদিহে আপোনালোকে ব্ৰকলি অন্তৰ্ভুক্ত কৰে, তেনেহ'লে আপোনাৰ হজম শক্তি তথা হৃদযন্ত্ৰ, হাড় তথা ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল আৰু কেঞ্চাৰকে ধৰি আন বহুতো সমস্যাৰ সৃষ্টি নহয়। অৱশ্যে গৰ্ভাৱস্থাত খোৱাৰ আগতে আপোনালোকে চিকিৎসকৰ পৰামৰ্শ লোৱাটো কিন্তু প্ৰয়োজনীয়। এতিয়া হয়তো আপোনাৰ মনলৈ এটা প্ৰশ্ন আহিছে যে ফুলকবি নে ব্ৰকলি? যিহেতু ফুলকবি আৰু ব্ৰকলি দুয়োটা একেই, কিন্তু ব্ৰকলিৰ ৰংটো অকণমান বেলেগ নহয় জানো? গতিকে আপোনাৰ মনলৈ প্ৰশ্ন অহাটো খাটাং। ব্ৰকলি আৰু ফুলকবি দুয়োটা পাচলিতে যথেষ্ট পৰিমাণৰ পুষ্টি পোৱা যায়। সেউজীয়া ব্ৰকলি ভিটামিন চি, কে, আহ আৰু এন্টি অক্সিডেণ্ট সমৃদ্ধ, যিয়ে কৰ্কট ৰোগৰ পৰা সুৰক্ষা দিয়া তথা হৃদযন্ত্ৰ স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে। ফুলকবিতো যথেষ্ট পৰিমাণৰ আহ, ভিটামিন চি আৰু কে থাকে। ইয়াত প্ৰদাহ প্ৰতিৰোধী আৰু এন্টি অক্সিডেণ্ট গুণাগুণো পোৱা যায়। কিন্তু ব্ৰকলি আৰু ফুলকবিৰ কোনটো স্বাস্থ্যৰ কাৰণে উপকাৰী সেই সন্দৰ্ভত কিছু কথা বলক জানি লওঁ। ব্ৰকলি হৈছে পুষ্টিৰে ভৰপূৰ। ব্ৰকলিত অত্যাৱশ্যকীয় ভিটামিন আৰু খনিজ থাকে। তদুপৰি হাড় স্বাস্থ্যৱান কৰি ৰখাৰ ক্ষেত্ৰত ব্ৰকলিত থকা ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী আৰু ভিটামিন কে প্ৰয়োজনীয় বুলি বিবেচিত হয়। ই অতিকৈ আহযুক্ত, যিয়ে হজম আৰু স্বাস্থ্যকৰ কৰি ৰখাত সহায় কৰে। তদুপৰি ব্ৰকলিত ছালফৰাফেনক ধৰি বহু শক্তিশালী এন্টি অক্সিডেণ্ট থাকে, যিয়ে প্ৰদাহ হ্ৰাস কৰাত আৰু অক্সিডেটিভ চাপ হ্ৰাস কৰাত সহায় কৰে। বহু গৱেষণাত পোৱা গৈছে আৰু প্ৰমাণ হৈছে যে ব্ৰকলিৰ নিয়মীয়া ব্যৱহাৰে কৰ্কট ৰোগ নিৰাময় কৰাৰ লগতে হৃদযন্ত্ৰ স্বাস্থ্যৱান কৰি ৰখাত খুব বেছি সহায় কৰে। এতিয়া অলপ জানো ফুলকবিৰ বিষয়ে।
ফুলকবিতো থাকে বহু অত্যাৱশ্যকীয় ভিটামিন আৰু খনিজ থাকে। ইয়াত থকা ভিটামিন চি এ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাটো সহায় কৰে। তদুপৰি তেজ গোট মৰা আৰু হাড়ৰ স্বাস্থ্যৰ কাৰণে ভিটামিন কে অতিকৈ প্ৰয়োজনীয়। USDAৰ মতে ফুলকবিত কোলিন থাকে যিয়ে টোপনি ভাল আৰু পেশী শক্তিশালী কৰাত সহায় কৰে। তদুপৰি ভিটামিন বি, মেগনেছিয়াম, মেংগানিজ, পটাছিয়ামৰ দৰে পুষ্টিও পোৱা যায়। ফুলকবিত এন্টিঅক্সিডেন্ট আৰু গ্লুক'চিনলেটৰ দৰে প্ৰদাহ প্ৰতিৰোধী গুণাগুণ থাকে। সেইকাৰণে ফুলকবি খালে ই আপোনাৰ হৃদযন্ত্ৰৰ স্বাস্থ্যকৰ আৰু কৰ্কট ৰোগৰ সৈতে যুঁজ দিয়াৰ ক্ষেত্ৰত খুব বেছি সহায় কৰে। 1 কাপ ব্ৰকলিত কেলৰি 30 গ্ৰাম, প্ৰটিন 2 গ্ৰাম, চৰ্বি থাকে তথা কাৰ্বহাইড্ৰেট, চেনি, আঁহ, ছডিয়াম ইত্যাদি থাকে। ফুলকবিত কেলৰি থাকে 27, প্ৰটিন 2 গ্ৰাম, চৰ্বি, কাৰ্বহাইড্ৰেট, চেনি, আঁহ আৰু ছডিয়াম ইত্যাদি থাকে। ফুলকবি আৰু ব্ৰকলি দুয়োটাই বিভিন্ন পুষ্টি আৰু সোৱাদৰ কাৰণে জনাজাত। পুষ্টি অনুসৰি দুয়োটাই স্বাস্থ্যক বহুতো লাভালাভ প্ৰদান কৰে। গতিকে ব্ৰকলিত যথেষ্ট পৰিমাণে ভিটামিন চি থাকে। ই ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে। একে সময়তে ইয়াত ভিটামিন কে, ফাইবাৰ আৰু এন্টিঅক্সিডেন্টও পোৱা যায়। গতিকে এয়াই আছিল ফুলকবি আৰু ব্ৰকলিৰ বিষয়ে কিছু কথা। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহলে নিশ্চয়কৈ আপোনাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। আজিলৈ আহিছো, ধন্যবাদ।